অসমৰ 4 সহস্ৰাধিক বিঘা ভূমিৰ গৰাকী হ'ল স্বয়ম্ভু যোগগুৰু ৰামদেৱ। বিজেপিৰ আমোলত স্বয়ম্ভু যোগগুৰু ৰামদেৱৰ হাতত আলাউদ্দিনৰ চাকি। ৰাজসাহাৰ্যলৈ অসমত বাবাৰ কোটিটকীয়া ব্যৱসায়। অসম চৰকাৰৰ পৰা মাটি লৈ স্থাপন কৰিছে CBSE স্কুল। অসমত ৰামদেৱৰ সাম্ৰাজ্য বিস্তাৰৰ অকথিত কাহিনী। বহু বিতৰ্কিত যোগগুৰু ৰামদেৱৰ বাবে অসম হৈ পৰিছে নতুন ব্যৱসায়িক ৰাজধানী। আৰোগ্য কেন্দ্ৰৰ পৰা CBSE বিদ্যালয়লৈ যোগগুৰু ৰামদেৱে দ্ৰুতগতিত বিস্তাৰ কৰি গৈছে ব্যৱসায়িক সাম্ৰাজ্য। বিশেষকৈ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰামদেৱক আবণ্টন দিয়া হৈছে হাজাৰ হাজাৰ বিঘা ভূমি। নানা চলচাতুৰিৰে এই ভূমি আবণ্টন লৈ ৰামদেৱে তাত এতিয়া গঢ়ি তুলিছে নতুন নতুন ব্যৱসায়িক কেন্দ্ৰ। ইয়াৰে এটা ব্যৱসায়িক কেন্দ্ৰ বুধবাৰে মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। বুধবাৰে মিৰ্জাত পতঞ্জলি ৱেলনেছ চেণ্টাৰ মুকলি অনুষ্ঠানত বাবা ৰামদেৱে মুখ্যমন্ত্ৰীৰ পত্নীক দেৱী দুৰ্গাৰ অৱতাৰ বুলিও অভিহিত কৰে। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল ইয়াৰ পূৰ্বে পতঞ্জলিৰ পৰা হোৱা সামগ্ৰীৰে জটিল ৰোগ নিৰাময় কৰিব বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছিল বাবা ৰামদেৱ। ন্যায়ালয়ৰ নিৰ্দেশত স্বয়ম্ভু যোগগুৰু ৰামদেৱে ক্ষমা খুজিবলগীয়া হোৱাই নহয়, পতঞ্জলিৰ উৎপাদিত সামগ্ৰীৰ ভুৱা বিজ্ঞাপনো প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল। সেইগৰাকী স্বয়ম্ভু যোগগুৰুৱে অসমত এইবাৰ ৱেলনেছ চেণ্টাৰ স্থাপন কৰি জটিল ৰোগৰ চিকিৎসা কৰিব বুলি ঘোষণা কৰিছে। স্বয়ম্ভু যোগগুৰুৰ ৱেলনেছ চেণ্টাৰ মুকলি কৰি ৰিণিকী ভূঞা শৰ্মাই নিজকে সৌভাগ্যৱান বুলিও অভিহিত কৰে। কেৱল মিৰ্জাৰ ৱেলনেছ চেণ্টাৰেই নহয়, এতিয়া অসমৰ 4,000ৰো অধিক বিঘা মাটিৰ গৰাকী হৈ পৰিছে বাবা ৰামদেৱ। বিশেষকৈ অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰাই অসমলৈ অস্বাভাৱিকভাৱে ৰামদেৱৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰিত হ'বলৈ ধৰে। বিশেষকৈ ৰামদেৱৰ আবেদনৰ ভিত্তিত বুলেট ট্ৰেইনতকৈ দ্ৰুততাৰে অসম চৰকাৰে ৰামদেৱক ভূমি আবণ্টন দিবলৈ লয়। ইয়াৰে অংশ হিচাপে ৰামদেৱে শোণিতপুৰ জিলাৰ বালিপাৰাত লাভ কৰে 350 বিঘা মাটিৰ আবণ্টন। বালিপাৰাত পতঞ্জলিৰ ফুড পাৰ্কৰ আধাৰশিলা স্থাপন কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই পাৰ্কৰ নামত নেটভিৰ পৰা ৰাজসাহাৰ্যও লাভ কৰিছে ৰামদেৱৰ পতঞ্জলিয়ে। বালিপাৰাত পতঞ্জলিয়ে খন্দা গাঁতত পৰি বনৰীয়া হাতীৰ মৃত্যু পৰ্যন্ত হৈছিল। বন বিভাগে পতঞ্জলিৰ বিৰুদ্ধে এজাহাৰো ৰুজু কৰিছিল। কিন্তু চৰকাৰী আশীৰ্বাদ শিৰত লৈ ফুৰা ৰামদেৱক চুই চোৱাৰ সাহস অসম আৰক্ষী নাইবা বন বিভাগৰ নহল। ৰামদেৱৰ ব্যৱসায় বিস্তাৰৰ কাহিনী তাতেই শেষ নহল। অসমৰ চিৰাং জিলাত ৰামদেৱৰ পতঞ্জলি যোগপীঠক আবণ্টন দিয়া হ'ল পুনৰ 3,828 বিঘা মূল্যৱান ভূমি, য'ত ৰামদেৱে আচাৰ্য গোলাম নামৰ এখন CBSEৰ অধীনস্থ বিদ্যালয়ৰ উপৰি গোশালা আৰু কৃষি ফাৰ্ম গঢ়ি তুলিছে। ইয়াৰ বাহিৰেও ৰামদেৱক তামোলপুৰৰ কুমাৰিকাতাত আন এডোখৰ বৃহৎ ভূমি আবণ্টন দিয়া হৈছে। তাতো ৰামদেৱে আচাৰ্য গোলাম নামৰ আন এখন CBSEৰ অধীনস্থ বিদ্যালয় প্ৰতিষ্ঠা কৰিছে। কুমাৰিকাতাত বিদ্যালয়ৰ লগতে ৰামদেৱে 119 বিঘা মাটিত বাঁহ খেতিও আৰম্ভ কৰিছে। এই বাঁহ খেতিৰ বাবে তেওঁ লাভ কৰিছে চৰকাৰী ৰাজসাহাৰ্য। ইয়াৰ বাহিৰেও অসমৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত পাম অইলৰ খেতি কৰাৰ অনুমতিও ইতিমধ্যে লাভ কৰিছে। পাম অইলৰ খেতিক বাদ দি ৰামদেৱে আজিৰ তাৰিখত অসমত প্ৰায় 5,000 বিঘা ভূমিৰ আবণ্টন লাভ কৰিছে। এই মাটিতেই তেওঁ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি চিকিৎসা কেন্দ্ৰ স্থাপন কৰি এক বৃহৎ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিছে। অসমৰ দৰে এখন সৰু ৰাজ্যত প্ৰায় 5,000 বিঘা ভূমি লাভ কৰা ৰামদেৱে ৰাজ্যৰ অৰ্থনীতিলৈ কি বৰঙণি আগবঢ়াইছে সেয়াও নিশ্চিতভাৱে বিচাৰ্যৰ বিষয়। কিয়নো ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰামদেৱে অনায়াসে হাজাৰ হাজাৰ বিঘা ভূমিৰ আবণ্টন লাভ কৰাটো এক অস্বাভাৱিক ঘটনা হিচাপে বিবেচিত হৈছে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।